গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক সজাগতা কাৰ্যসূচী হিচাপে আজি উপস্থিত হৈছোহি মইনাপৰীয়া নামঘৰৰ প্ৰাংগণত। এই নামঘৰৰ প্ৰাংগণতেই এটা ষ্ট্ৰীট লাইব্ৰেৰী অৰ্থাৎ পথ লাইব্ৰেৰী এটা উদ্বোধন কৰিব। সেই উদ্বোধনী অনুষ্ঠানলৈ আমাকো নিমন্ত্ৰণ জনাইছে। আমি তাত গ্ৰন্থ দান কৰিম। এটা মহৎ কামত আমি ভাগ ল'বলৈ পাই সঁচাকৈ আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। পালে পিছত পৰ্যটকমান দিব দেই আৰু আধাৰৰ সম্পাদক আমাৰ হেমেন কুমাৰ শইকীয়া আৰু বিশেষকৈ আজি ইয়াত আগবঢ়াইছে শ্ৰদ্ধাৰ নেওদা আৰু ইতিমধ্যে আহি পাইছে আমাৰ শ্ৰদ্ধাৰ দিলীপ ভূঞা ডাঙৰীয়াকো আমি নমস্কাৰ জনাইছোঁ। আৰু বিশেষকৈ মোৰ আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই সেৱাই যিটো পথপুথিৰ পৰা তোমালোকৰ কাৰণে উপহাৰ দিছে এই তোমালোকৰ আমাৰ নহয় আগতে তোমালোকৰ, কাৰণ বিশেষকৈ চোৱা ঐতিহাসিক মইনাপৰীয়া নামঘৰত ধুনীয়া এটা উপহাৰ দিছে। এই কিতাপখিনি তোমালোকে পঢ়িবা আৰু এইবিলাক পঢ়ি লৈ ভৱিষ্যতে একজন সুনাগৰিক হ'ব পাৰিবা। বিশেষকৈ মই তোমালোকক এটা কথা কওঁ, আমি যুগৰ কথা যদি কওঁ সত্য যুগ, ত্ৰেতা যুগ, দাপৰ যুগ আৰু কলি যুগ, এই চাৰিটা যুগৰ কথা তোমালোকে নাম শুনিছা। সত্য যুগত কি কৰিছিলে গম পোৱা নে? ৰত্নাকৰ বাল্মীকি হৈছিলে। কেনেকৈ হৈছিলে গম পোৱা? যে ধ্যান কৰি পেলাই ৰত্নাকৰ বাল্মীকি হৈছিলে। মানে এসময়ত বৰ দস্যু আছিলে, তাৰপিছত তেওঁ গৈ পেলাই ৰামায়ণ লিখিছিলে, হয়নে? এতিয়া আজি এই ঐতিহাসিক মইনাপৰীয়া নামঘৰত তোমালোকক এটা ধ্যান কৰিবৰ কাৰণে এটা সম্পদ দিছে। সেই সম্পদটোৱেই হ'ল পথপুথিভঁৰাল। তোমালোকে ধৰি লোৱা অযথা সময়খিনি নষ্ট নকৰিবা। তোমালোকে এতিয়া গান শিকিবলৈ আহিছা, শিকাৰ সময়খিনি শিকিবা। তাৰ পাছত যেতিয়া তোমালোকে অন্ততঃ ইয়াত আহি পেলাই ডেইলি আমাৰ নেওতাই কৈছে যে এখন বাতৰি কাকত প্ৰান্তিক আৰু আমাৰ অসম দিয়াৰ কথা কৈছে। তোমালোকে সদায় আহি পেলাই ইয়াত তোমালোকে পঢ়াৰ আড্ডা দিবা, সাধু কথা ক'বা, কবিতা পঢ়িবা। এই পঢ়াবিলাকে কি কৰিব তোমালোকক ভৱিষ্যতৰ মানে বৌদ্ধিক বিকাশ কৰিব। গম পালানে? তোমালোকে ধৰি লোৱা এতিয়া আজি হ'ল প্ৰতিযোগিতাৰ যুগ। তোমালোকে প্ৰত্যেকটো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ হ'লে মানে প্ৰতিযোগিতাৰ মনোভাৱ ল'বই লাগিব। কাৰণ নম্বৰ ব্যক্তি শ্ৰীযুত দেৱজিৎ নেওগ ডাঙৰীয়া, কাকজান প্ৰেছ ক্লাবৰ সভাপতি তথা বন্ধু সাংবাদিক শ্ৰীযুত ৰামপ্ৰসাদ ফুকন ডাঙৰীয়া, যুৱ লেখক তথা গ্ৰন্থ অধ্যয়নৰ কাৰণে অহৰ্নিশে চেষ্টা কৰি থকা মোৰ ভাতৃপ্ৰতিম শ্ৰী অৰূপজ্যোতি হাজৰিকা ডাঙৰীয়া, তেওঁ ইতিমধ্যে 30খনো অধিক গ্ৰন্থ প্ৰণয়ন কৰিছে। তাৰ কেইবাখনো গ্ৰন্থ আমাৰ ইয়ালৈ দিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে মাজে মাজে আহি পঢ়িব পাৰিব। আমি এটা কথা অনুভৱ কৰোঁ যে গ্ৰন্থই এখন সমাজক নিয়ন্ত্ৰণ কৰিব পাৰে, গ্ৰন্থই এখন সমাজ সুন্দৰ কৰিব পাৰে আৰু গ্ৰন্থই একোজন ব্যক্তিক প্ৰকৃত মানুহ কৰি তুলিব পাৰে। আৰু সেই আশা কৰি, সেই উদ্দেশ্যৰে আমি ইতিমধ্যে কৈছে যে সকলোকে আহি আমাৰ উদ্দেশ্যৰ বাবে সফলতাৰ কাৰণে অনুৰোধ কৰিছোঁ। লগতে আমি এই নামঘৰ ভাগি যিহেতু অসমৰ ঐতিহ্যপূৰ্ণ এক নামঘৰ, আমি সকলোৱে মিলি আমাৰ ৰামপ্ৰসাদ ফুকন আছে, ৰূপজ্যোতি আছে, তাৰ এজন ব্যক্তি আমাৰ ইয়াত এটা গ্ৰন্থাগাৰ যাতে আমি খুলিব পাৰোঁ, জেগা যথেষ্ট আছে। আৰু ইয়াত যাতে আমি আমাৰ শংকৰদেৱৰ বিৰুদ্ধে যিবোৰ নাট পিছত বা পৰৱৰ্তী সময়ত বিৰচিত নাটসমূহ যিহেতু ভাওনা সেই আমাৰ হেৰাই যায়, সেইসমূহ সংৰক্ষণৰ কাৰণে আমি ব্যৱস্থা ল'ব পাৰোঁ। সহকাৰে শ্ৰী চন্দ্ৰ দাস ডাঙৰীয়া, তেখেতক সদৌ অসম মইনাপৰীয়া শিশু বন্ধু হিচাপে স্বীকৃতি দিছে বা সুবিধা প্ৰদান কৰিছে। তদুপৰি আমাৰ উপস্থিত আছে মেলেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সৌৰভ বৰা আছে সৌৰভ বৰডাঙৰীয়া তেখেতক মই ধন্যবাদ জনাইছোঁ। লগতে আছে মেলেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নয়নমণি বৰা
চিনাকি কৰি দিছোঁ সকলোকে। এই অঞ্চলৰ এজন উদ্যোগী ব্যক্তি শ্ৰীযুত দেৱজিৎ নেওগৰ প্ৰতি আমাৰ সেৱাটোৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ যে এজন পুথিভঁৰাল পথ পুথিভঁৰাল আৰু এই অনুষ্ঠানৰ লগত জড়িত অন্যান্য সন্মানিত ব্যক্তিসকল মানে গাৱাই একচুৱেলি বহুত ডাঙৰ কামেই কৰি থাকে। মই দেখি পাইছোঁ কিবা বাৰু মই তেখেতসকলৰ খাদ্য কমনিকে এবাৰ দেখা পাইছিলোঁ এখন প্ৰতিষ্ঠা দিৱস পাতিছোঁ। প্ৰতিষ্ঠা দিৱসত মই দেখিছোঁ খাদ্য কমনিকে প্ৰকাশ কৰিছিলে, মানে ইমানখিনি কাম কৰিলে তাৰ এখন লিষ্ট মই পালোঁ। তাত দেখি বহুত ধুনীয়া ধুনীয়া কাম হৈছে। লগতে পথ পুথিভঁৰালৰ কথাটো আহিলে যেতিয়া মই ক'লোঁ তেখেতক মই বাৰু ঠিক আছে আপোনালোকৰ অলপ হেৰি কৰোঁ, তেখেতক অকণমান সহায় সহযোগ আগবঢ়াইছিলোঁ। কিন্তু ইমান তেখেতসকলে ভবা নিচিনাও নহয় বাৰু। ইয়াৰ আচলতে পুথিৰ উদ্দেশ্যটো বহুত মহৎ। তোমালোকৰ মই ল'ৰা ছোৱালীখিনিক কৈছোঁ দেই, তোমালোকৰ ল'ৰা ছোৱালীখিনিও কৈছোঁ তোমালোকে এটা ভালকৈ শুনিবা হা। ধৰি লওক তোমাৰ ঘৰত তোমাক কোনোবাই কিতাপ প্ৰেজেণ্ট কৰিলে, কেইখন কৰিলে, এবছৰত 2খন কৰিলে, কোনোবাই তোমাক কোনোবাই 2খন কৰিলে, তোমাক কোনোবাই 2খন কৰিলে। পুথিভঁৰালৰ কথাটো এনেকুৱা, তোমাক 2খন কৰিলে তুমি 2খনেই পঢ়িলা, কিন্তু তোমাৰ পুথিভঁৰালত কি হ'ব তুমি বহুত কিতাপ পঢ়া। তোমালোকে যদি এনেকৈ ভাবা বোলে মই 2খন কিতাপ মোক কোনোবাই উপহাৰ দিলে, মই কিতাপ 2খন পঢ়িলোঁ, বহিটো তুমি পঢ়িলা, পঢ়াৰ পিছত তুমি যদি পুথিভঁৰালত দান কৰি দিয়া তেতিয়া সেই কিতাপ 2খন এওঁলোকে পঢ়িব। এওঁলোকে পোৱা কিতাপ 2খন যদি আকৌ পঢ়ি মেলি দেই পঢ়ি লৈ পুথিভঁৰালত দান কৰি দিয়া তেতিয়া আকৌ তোমালোকে পঢ়িবা। এনেকৈ তোমালোকৰ মাজত যিখিনি কিতাপ তোমালোকে পাবা, উপহাৰ হিচাপে হওক বা কিনি কাটি হওক, যিখিনি কিতাপ পাবা তোমালোকে যদি পুথিভঁৰালত দান কৰা তেতিয়া চবেই চব কিতাপ পঢ়িবলৈ সুবিধাটো পাব। হ'বনে? তোমালোকে সেইটো এটা প্ৰথম চেষ্টা কৰিছা। আৰু ইয়াতে কেতিয়াবা লাগতিয়াল তেনেকুৱা কিবা হেৰি হ'লে এয়া তেনেকুৱা মানুহৰ অভাৱ নহয়। এতিয়া বহুত মানুহ আছে, আমাৰ অমিতে ক'লে 10খন কিতাপ তেখেতে দিব, এনেকৈ চবেই